চৰকাৰী চাকৰিয়ালক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য জিলা এৰি কোনো চৰকাৰী চাকৰিয়াল যাব নোৱাৰিব উপায়ুক্তৰ অনুমতি অবিহনে কোনো কৰ্মচাৰীয়ে জিলা এৰিব নোৱাৰিব দৰঙত চাকৰি কৰি সন্ধিয়া গুৱাহাটীলৈ আহিব নোৱাৰিব কৰ্মচাৰী কোনোবাই ভিডিঅ' বনাই দিলে চৰকাৰে ব্যৱস্থা ল'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে এবাৰ চৰকাৰী চাকৰিয়ালক লৈ এই সিদ্ধান্তৰ কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জিলা এৰি কোনো চৰকাৰী চাকৰিয়াল যাব নোৱাৰিব উপায়ুক্তৰ অনুমতি অবিহনে কোনো কৰ্মচাৰীয়ে জিলা এৰিব নোৱাৰিব দৰঙত চাকৰি কৰি সন্ধিয়া গুৱাহাটীলৈ আহিব নোৱাৰিব কৰ্মচাৰী কোনোবাই ভিডিঅ' বনাই দিলে চৰকাৰে ব্যৱস্থা ল'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ এইবাৰো আমাৰ গভৰ্ণমেণ্টৰ 1 লাখ নিযুক্তি উইদিন জুনৰ ভিতৰত আমি 16000 টিচাৰ এপইণ্টমেণ্ট দিম অৰ্থাৎ প্ৰথম চৰকাৰ আহিয়ে 1 বছৰতে আমি এপইণ্টমেণ্ট দিছোঁ বাট সমস্যাটো হ'ল আমাৰ ল'ৰা ছোৱালীখিনিয়ে গাঁৱৰ স্কুলত যাব নোখোজে এই প্ৰবলেমটো কেনেকৈ আমি ওভাৰকাম কৰোঁ সেইটোৰ ওপৰত অলপ আমি চাব লাগিব এভৰি ডে উই মিট পিপল ধুবুৰীত থাকিব মন নাই বৰপেটাত থাকিব মন নাই কোনোবাই ক'ব গুৱাহাটীত থাকিব মন নাই মাজুলীত গ'লে ক'ব যে মাজুলীলৈকে ঘূৰি আহিব লাগে ডিব্ৰুগড়ত গ'লে ডিব্ৰুগড়লৈকে ঘূৰি আহিব পাৰে দুইটা কাম হ'ব নোৱাৰে যে শিক্ষকো নিযুক্তি দিয়ক আৰু পোষ্টিংটো নিজৰ মতে দিয়ক কাৰণ হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ আজিকালি জাজমেণ্ট ইমান যে সমষ্টি ভিত্তিক এপইণ্টমেণ্ট দিব নোৱাৰে ডিষ্ট্ৰিক্ট ভিত্তিত দিব গ'লেও বহুত কাগজ বনাব লাগে আৰু ইমান কেছ হয় আপোনালোকে একেদিন এপইণ্টমেণ্ট হৈ আছে ফলো কৰিলে দেখিব ক'ৰবাত যদি দশমিক মাৰ্কছ এটাও গণ্ডগোল হৈছে মানুহে গৈ কোৰ্ট কেছ কৰি দিয়ে আৰু গোটেই এপইণ্টমেণ্ট প্ৰচেছটো ষ্টে কৰাই লয় সেইকাৰণে আমি বহুত সাৱধানে চলি নিযুক্তিবোৰ দিছোঁ এতিয়া দলগাঁৱত এতিয়া যে ইমান ধুনীয়াকৈ আমাৰ বিধায়ক মহোদয়ে ক'লে যে জিএনএম নাৰ্ছ আহে ঘৰত ঘূৰি যাব লাগে কোনটো ঘৰত ঘূৰি যাব লাগে ঘৰটো হ'ব লাগিব সাব ষ্টেচনটোৰ লগত এই যে আমি কথাবিলাক ৰেগুলাৰাইজ কৰি দিছোঁ যে কোনোবা এজন আহিব ঘৰত ঘূৰি যাব লাগে ঘৰ বুলিতো বেলেগ বস্তু নাই তেনে গুৱাহাটীত ঘূৰি আহিব নেকি গধূলি এতিয়া ঘৰ মানে গভৰ্ণমেণ্টৰ হেডকোৱাৰ্টাৰ লি পাৰ্মিশ্যন নোহোৱাকৈ কোনো ঘৰত যাব নোৱাৰে ঘৰ যোৱাটো এটা ডাঙৰ উৎসৱ আমাৰ দেউতাহঁতৰ দিনত যেতিয়া চাকৰি কৰিছিল ঘৰ যাবৰ কাৰণে 4 মাহ আগৰ পৰা প্লেনিং কৰে এতিয়াও পুলিচৰ ডিএছপি এছপি বিলাকে ঘৰত যাম বুলি 4 মাহ আগৰ পৰা প্লেনিং কৰে কাৰণ ঘৰটো এনেকুৱা বস্তু নহয় য'ত মই চাকৰি লৈছোঁ সেইটোৱে মোৰ ঘৰ এটা গধূলি ঘৰত গুচি আহিব খোজে তেনেকৈ হ'লে চৰকাৰে কিমান কৰিব শিফটিং কৰি থাকিব লাগিব সেইকাৰণে মানুহৰ মাজত খুব এগ্ৰেছিভলি আমি বুজাব লাগে যে চৰকাৰৰ দায়িত্ব কি চৰকাৰৰ কৰ্তব্য কি বিষয়া কৰ্মচাৰীৰ দায়িত্ব কি মংগলদৈত চাকৰি কৰা মানে গধূলি গুৱাহাটীত ঘূৰি অহাটো নহয় ডিষ্ট্ৰিক্ট এখনৰ জুৰিডিকশ্যন পাৰ হ'বৰ কাৰণে ডিচি ৰিটেন অৰ্ডাৰ নহ'লে কোনেও ডিষ্ট্ৰিক্টৰ জুৰিডিকশ্যন পাৰেই হ'ব নোৱাৰে অকল যদি কোনোবা এজনে যদি গধূলি ভিডিঅ' কৰি মাত্ৰ গভৰ্ণমেণ্টক দিয়ে যে অমুকজনে মংগলদৈত চাকৰি কৰে গুৱাহাটীত বজাৰ কৰি আছে ডেট ভিডিঅ' ইজ এনাফ টু পুট হিম আণ্ডাৰ ছাছপেনশ্যন